ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত কালি সন্ধিয়া দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানৰ স্মৃতিত বন্তি প্ৰজ্বলন বৌদ্ধ পূৰ্ণিমা পালনৰ লগতে দৌলগোবিন্দ মন্দিৰত অপাৰেশ্যন সিন্দুৰত বীৰত্ব দেখুওৱা ভাৰতীয় বায়ু সেনা স্থল সেনা আৰু নৌ সেনাৰ প্ৰতিগৰাকী সৈনিকক আন্তৰিক ধন্যবাদ উত্তৰ গুৱাহাটী ৰাজ্যৰ লগতে মন্দিৰ পৰিচালনা সমিতিৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে মন্দিৰ পৰিচালন সমিতিৰ সভাপতি ৰাতুল বৰুৱাই মন্দিৰ সমিতিৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে উত্তৰ গুৱাহাটীৰ একাংশ সচেতন ৰাইজ উত্তৰ গুৱাহাটীৰ পৰা পংকজ দাসৰ ৰিপৰ্ট অৰুণোদয় আসাম পূৰ্ণিমাৰ দিনা আমি দৌলগোবিন্দ মন্দিৰ প্ৰাংগণত মন্দিৰ পৰিচালনা সমিতি তথা উত্তৰ গুৱাহাটীবাসী ৰাইজৰ সহযোগত আমি বন্তি প্ৰজ্বলনৰ এটি কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আমি বন্তি প্ৰজ্বলন কৰিছোঁ ভাৰতবৰ্ষ আৰু পাকিস্তানৰ যি যুঁজ সেই যুঁজত যিসকল বীৰ শ্বহীদে আত্মহতি দিলে তেখেতসকলৰ আত্মাৰ সদ্গতি আৰু লগতে আমাৰ বীৰ বীৰাংগনাসকলে এই যুঁজত যেনেদৰে অংশগ্ৰহণ কৰি আমাক গৌৰৱান্বিত কৰিছে তেখেতসকলৰ যাতে সুস্থ শৰীৰে আহি ঘূৰি আহিব পাৰে তাকেই ভগৱন্তৰ দৌলগোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাবৰ কাৰণেই এই কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু লগতে ভাৰতৰ তিনিওটা সৈন্য বাহিনী নৌসেনা স্থলসেনা আৰু বায়ুসেনাৰ বীৰ বীৰাংগনাসকলে যি সাহসেৰে যুঁজি দেশৰ সন্মান অটুট ৰাখিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় মোদী ডাঙৰীয়াক তেখেতৰ সাহসী পদক্ষেপৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সদায় ভাৰত কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নাইকতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Nam